কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, সকলোৱে ভালে আছে, ভালে থাকক। ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। ৰাতিপুৱাতে বৰষুণ যাক গ'ল, এবাৰ আহে এবাৰ যায়, তেনেকুৱা কৰি আছে। বতৰটো ডাৱৰ কৰি আছে, কাপোৰ কানি মেলিছোঁ, আকৌ চপাব লগা লৈ আকৌ আনোঁ, আকৌ সোমাওঁ, তেনেকৈ আছে। আৰু গৰুজনীও গাতো বৰষুণ পৰিলে সিও তাত ঘাঁহ খাব নিবিচাৰে, আকৌ টানোঁ আকৌ আনোঁ। আৰু মনে নামানে মোবাইলটোকো ধৰোঁ। এই যে কেকাই গেঠাই কৈ আছে বিচনাৰ পৰাই, হস্পিটালৰ পৰাই, এই কি নাম কয়, ভঙা টিভিৰ যিজন ইউটিউবাৰ দীপজ্যোতি, তেওঁ বহুত অৱশ্যে কষ্ট খাই আছে। দিনটোৰ ভিতৰত বোলে 10টামান চেলাইন যায়। কেকাই কেকাই কৈ আছে বিচনাত পৰাই। আমিও বহুত আশীৰ্বাদ কৰিছোঁ। কোন দুৰ্বৃত্তই এনেকুৱা তেওঁ পিছফালৰ পৰা আক্ৰমণ কৰি আজি এই বিচনাই পাতিয়ে লগাইছে। এইটো বহুত বেয়া কথা। আমাৰ অসমখন কি হ'বলৈ গৈ আছে, অসমবাসী ৰাইজ আৰু বিশ্ববাসী ৰাইজ কোনো কাকো যদি মৰম দয়া নোহোৱাকৈ পশু গাহৰি মাৰাৰ নিচিনা যদি মানুহক তেনেকুৱা যদি পিছফালৰ পৰা আক্ৰমণ কৰে, তেতিয়াহ'লে কেনেকুৱা হ'ব আমাৰ অসমখনৰ। আমাৰ অসমখন এনেকুৱা হ'বলৈ গৈ আছে যে সপোনতো নভবা কিছুমান ঘটনা ঘটি আছে। যাতে ভৱিষ্যতে যেন তেনেকুৱা আৰু নহওক, তেনেকুৱা আক্ৰমণ নকৰক। কিবা বেয়া পাইছে কথাৰে দুআষাৰ কোৱাকৈ কৰক যে এইটো মই বেয়া পাইছোঁ, এইটো মই ভাল পাইছোঁ, বা কিবা এটা হেৰি ভাবক। কিন্তু তেনেকুৱা মাৰা মাৰি আৰু ঘূণীয়া কৰিব নাপায়। সকলোৱেতো জীৱনটো লৈ আহিছে। এবাৰেই এই মনুষ্য জীৱন জন্ম পাইছে যেতিয়া, এই মনুষ্য জীৱনত যদি ভাল কৰ্ম কৰিবলৈ আগবাঢ়ে, তেওঁলোকে যদি আধা ৰাস্তাতে যদি বাধা দিয়াৰ দৰেই হৈছে। কাৰণ কোনোবা এজন বহুত কষ্টৰে আগবাঢ়ি গৈ আছে, তাক পিছফালৰ পৰা টানা মানুহ বহুত, সেইটো কৰিবলৈ নাপায়। অসমবাসী ৰাইজ বিশ্ববাসী সকলোৱে নিজৰ ককাই ভাই হিচাপে চলিব লাগে। আমাৰ অসমবাসী যি জাতি ধৰ্মই নহওক লাগিলে সকলোৱে মিলা প্ৰীতি থাকি ককাই ভাই হিচাপে সকলোৱে আগবাঢ়ি হাতত হাত ধৰা ধৰি কৰি যেন আগবাঢ়ি যায়। মেলা হাত মিলাই দিয়া কোৱাৰ দৰে গান এটা আছে, ঠিক তেনেকুৱাই সকলোৱে হাতে হাতে ধৰি আমি আগুৱাবলৈ চেষ্টা কৰিব লাগে। সোণৰ অসম গঢ়িব লাগে আৰু সোণৰ অসম আমি চিৰযুগীমাকৈ ৰাখিব লাগে। অতি পূৰ্বৰ পৰাই ভূপেন হাজৰিকাই যেনেকুৱা গান গাইছে, যে ভূপেন হাজৰিকাৰ গানবোৰ ইমান ভাল লাগে, সকলোৰে হৃদয় কঁপাই যায়। ঠিক তেনেকুৱাই আমি মুঠতে অসমবাসী ৰাইজে যিকোনো ক্ষেত্ৰতে যোনে যি সৰু কামেই হওক ডাঙৰ কামেই বোলে কৰ্মই ধৰ্ম। গতিকে কৰ্ম কৰি যোৱা এজনক তেনেকুৱা আক্ৰমণ কৰিব নাপায়। আক্ৰমণ কৰিব যোৱাজনেও যদিও কিবা যদি ব্ৰেইনত কিবা এটা তাৰো যদি খেলাইছিলে, সেই খেলটো নাইকিয়া হওক। আৰু অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজে তাৰ আশু আৰোগ্য কামনা কৰি আমি সকলোৱে সুস্থ সবল হৈ যেন আকৌ পুনৰাই ঘৰলৈ ঘূৰি আহি আকৌ ভাঙা টিভিত যেন তেওঁ লাগি আমাক অসমবাসী ৰাইজে হাঁহিৰ খোৰাক আগবঢ়াই আমাৰ ফালৰ পৰা এই আশীৰ্বাদ, মোৰ ফালৰ পৰা অশেষ আশীৰ্বাদ। ইয়াকে কৈ মোৰ ভিডিঅ'টো ক'লোঁ। লাইক আৰু শ্বেয়াৰ কৰিব যদি ভাল পায়, যদি নকৰিলেও কোনো কথা নাই, মই সেইটো বেছি দুখ নাপাওঁ। তথাপিও মনৰ যিটো আৱেগ, মনত যিটো সুৰধনি হৈ থাকে, এজন যদি সুঠাম যুৱকে এনেকুৱা বিচনা পাতিয়ে হৈ থাকে, বহুত দুখৰে বিষয়। গতিকে অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজ মোক ভুল নুবুজিব। টাটা বাই বাই, থেংক ইউ, কৃষ্ণ।